ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। আজি কৰ্মচাৰীসকলৰ সৰ্বাত্মক কৰ্মবিৰতি। অসম চৰকাৰী NPS কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত আজি 27 নৱেম্বৰ তাৰিখে এই কৰ্মবিৰতি পালন কৰিব। শেহতীয়াভাৱে যোৱা 8 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা শিক্ষক কৰ্মচাৰী শ্ৰমিক সংস্থা সংঘৰ যৌথ মঞ্চৰ সভাৰ সিদ্ধান্ত অনুসৰি আজি কৰ্মবিৰতি পালন কৰা হ'ব। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা আৰু যৌথ মঞ্চৰ আহ্বানত 27 নৱেম্বৰ তাৰিখে পালন কৰিবলগীয়া কৰ্মবিৰতিৰ নিৰ্দেশনা এনেধৰণৰ। অসমবাসী চৰকাৰী বিষয়া কৰ্মচাৰী শিক্ষক শ্ৰমিকে আজি দিনজোৰা কৰ্মবিৰতি পালন কৰিব আৰু নিজ নিজ কৰ্মস্থলীত উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি নিজ নিজ বিভাগীয় কাম কাজৰ পৰা আঁতৰি থাকিব। জৰুৰীকালীন সেৱা আৰু পৰীক্ষাৰ লগত জড়িত কৰ্মচাৰীসকল এই কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে। তেওঁলোকে কলা বেজ পৰিধান কৰি নিজ নিজ কৰ্মত নিয়োজিত হ'ব আৰু ব্যক্তিসকলে নিজ নিজ কৰ্মস্থলীৰ সন্মুখত অৱস্থান কৰিব, প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব পাৰিব। প্ৰতিবাদী সভাৰ অন্তত নিজ নিজ কাৰ্যালয়ৰ প্ৰধানৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ OPS পুনৰ প্ৰতিষ্ঠাৰ দাবী পত্ৰ প্ৰেৰণ কৰিব ইমেইলৰ যোগেদি। আৰু প্ৰতিবাদী কাৰ্যসূচীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত সদৌ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, অসম সচিবালয় সেৱা সন্থা, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ, লগতে অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থা আদি কৰি কেইবাটাও কৰ্মচাৰী সংগঠনে সমৰ্থন কৰিছে। যৌথ মঞ্চৰ সিদ্ধান্ত মৰ্মে আজি সৰ্বাত্মক কৰ্মবিৰতি আৰু দাবী পত্ৰ, এনেধৰণৰ এখন দাবী পত্ৰ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।